বাইদেউ ক'ৰ পৰা আহিছা? মই গুৱাহাটী চাৰিআলি পৰা আহিছোঁ। ক'লৈ যাব এতিয়া? আমি এই বুঢ়ীজনী মোক ইমান ডিষ্টাৰ্ব দিছে মানে অহে তামোল খাব অহে তামোল খাই পিক পেলাই সেইকাৰণে ইয়াক মই বৃদ্ধ আশ্ৰমত থৈ আহিম। ইমান ডিষ্টাৰ্ব দিছে নোৱাৰো সহ্য কৰিব ইমান ডিষ্টাৰ্ব সেইকাৰণে মই বৃদ্ধ আশ্ৰমত থৈ আহিছোঁ। আমাৰ এখেতকো সুধিছোঁ নহয় এখেতে কৈছে কি যোৱা বৃদ্ধ আশ্ৰমত থৈ আহিবা। এই বুঢ়ীজনীয়ে বহুত ডিষ্টাৰ্ব দি মোক কি ডিষ্টাৰ্ব দিয়ে? মানে অহে পিক খাব হয় তামোল পেলাব তামোল খাই অহে পিক পেলাব অহে পিক পেলাব লেতেৰা কৰি থৈ দি ঘৰ চৰ মই কিমান চাফা কৰিম অকলে। অহে মোৰ ৰিল বনাব লাগে দিনত ফলোৱাৰ্ছ কমি গৈছে দিনক দিনে ৰিল নবনাতে ইনষ্টাগ্ৰামত যে ফলোৱাৰ কমি কমি নোহোৱা হ'ব ধৰিছে এই বুঢ়ীৰ কাৰণে। এই বুঢ়ী অকণমান মোবাইল চালেও পেক পেককে ভুকি থাকিব সেইকাৰণে মই এই বুঢ়ীক বৃদ্ধাশ্ৰমতে থৈ আহিম নোৱাৰো আৰু চম্ভালিব মই। আমাৰ এখেতে কৈছে কি বৃদ্ধাশ্ৰমত থৈ আহিবা তেখেতক। ইনষ্টাগ্ৰামত মোৰ জিমি পক্ষী বুলি আছে। তুমি দেখিবলৈ ধুনীয়া দেই। মই দেখিবলৈ এনেও ধুনীয়া টাউনৰ ছোৱালী আমি। যোৱা বুঢ়ী যাওঁ আমি এনেকৈ থাকিব নালাগে তুমি সোনকালে তোমাক থৈ আহোঁ নোৱাৰো মই তোমাক চামি ল'ব যাওঁ। দুগৰাকীক আমি ধন্যবাদ জনাইছোঁ। এটি বাস্তৱ ছবি। কেতিয়াবা এনেকুৱা হয় নিজৰ পিতৃ মাতৃ বৃদ্ধ অৱস্থাত অৱহেলিত হয় আৰু সেই অৱহেলিত হোৱাৰ ফলত